আপোনালোকে জানে যে আজি কেইদিনমানৰ আগতে মোৰ গোটেই ঘৰৰ দৰ্জা ভাঙি 4খন দৰ্জাৰ লক ভাঙি পেলাই মোৰ শোৱনি কোঠাত প্ৰৱেশ কৰি বিভিন্ন ধৰণে এটা পৰিস্থিতি হৈছিলে। আপোনালোকেও সংবাদ মাধ্যমে এই কথাখিনি চকু ৰাখিছিলে। সেইদিনাখন যিদিনা চুৰ সোমাইছে বা দুৰ্বৃত্ত সোমাইছে, মই ৰাতি ট্ৰেইনত শিলচৰ গৈ আছিলোঁ। পিছদিনাখন ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰগ্ৰেম আছিলে, কেম্প ওলাই আহিছিলে মণিপুৰৰ শৰণাৰ্থী কেম্পত ৰাহুল গান্ধী ডাঙৰীয়া ভ্ৰমণ। মই ৰাতি ট্ৰেইনত গৈ আছোঁ। ৰাতিপুৱা যেতিয়া ট্ৰেইনতে মোবাইল খুলিছোঁ, 2টামান বজাত মই গম পাইছোঁ যে ঘৰত এনেকুৱা এটা পৰিৱেশ হৈছে। তেতিয়া মই মোৰ হৈ পেলাই বেলেগ এজন আমাৰ ল'ৰাই চহী কৰি পেলাই এখন এজাহাৰ দিছিলে, কিন্তু মই পোনপটীয়াকৈ অভিযোগ দিবলৈ থানালৈ আহিব পৰা নাছিলোঁ। আৰু এজাহাৰত আমি লিখিব পৰা নাছিলোঁ একো, আচলতে মোৰ ঘৰৰ পৰা কি লৈ গ'ল। কালি মই আহি পাইছোঁ, কাৰণ মোৰ তাৰপাছতো মিটিং আছিলে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিছিলে। কালি মই আহি পেলাই কালি মই গোটেই ৰাতি শোৱা নাই। বাকী কিবা দুই এটা কেইটামান পইচা বা কেইটামান কাপোৰ নিছে, সেইটো বৰ ডাঙৰ কথা নহয়, তেনেকুৱা হয়। কিন্তু আটাইতকৈ ডাঙৰ কথা যে চোৰ যিকেইজন আহিছিলে তাত পলিটিকেল চোৰ আছে, ৰাজনীতি বুজা, ইংৰাজী পঢ়িব পৰা চোৰ আছে। মোৰ 3টা ফাইল আছিলে, আপুৰুগীয়া ফাইল বুলি যাক কয়, সব পৰিয়ালৰে থাকে। সব পৰিয়ালৰে কিছুমান বংশাৰ পুৰণা ডকুমেণ্টছ থাকে। মোৰ 3টা ফাইল আছিলে। এটা ফাইল তেওঁলোকে ফালি চিৰি দলিয়াই ফৰ্ম উঠাই তাৰপৰা কেইখনমান কাগজ লৈ গৈছে, বাকীবিলাক মানে খঙত মানে ফালি চিৰি থৈ পেলাই থৈ গৈছে। সেই এটা ফাইলত মই বিহপুৰীয়া সমষ্টিত 10 বছৰ MLA হিচাপে, ধৰক এই নাৰায়ণপুৰ থানাখন মোৰ দিনত চেংচন হৈছিলে, এই লেটাৰখন, দলং এখন চেংচন হৈছে লেটাৰখন, এটা এভিডেঞ্চ যে মোৰ কাৰ্যকালত কি হৈছিলে। আৰু নমিনেশ্যনৰ যিবিলাক ডুপ্লিকেট কপি ৰাখোঁ, ইনকাম টেক্সৰ ডুপ্লিকেট, অৰিজিনেল নহয় মানে, এইবিলাক ফটো কপি কৰি আমি ৰাখোঁ। দেউতাই মোৰ ককা দেউতাই তৰুণৰাম ফুকন ডাঙৰীয়া এখন চিঠি দিছিলে 1926ত, এই পাণ্ডু অধিৱেশনত অলপ গামোচা গোটাই দিবৰ কাৰণে। সেই চিঠিখন মই কলিকতাত নি মেডিচাইন দি লেমিনেটেড কৰি পেলাই ৰাখিছিলোঁ। মোৰ দেউতালৈ ডক্টৰ ভূপেন হাজৰিকাই এখন চিঠি দিছিলে। আমাৰ মাটি গেজিঙৰ মাটিত ঘৰ বনাইছিলে বানপানী হোৱাৰ কাৰণে, সেই মাটিখিনি চৰকাৰী কৰিবৰ কাৰণে দেউতাই গৈ শ্বিলঙত লগ ধৰিছিলে ভূপেন হাজৰিকাক। পাছত ভূপেন হাজৰিকা ডাঙৰীয়া আহি পেলাই কামটো কৰি দিম বুলি কৈছিলে। আহিব নোৱাৰাৰ কাৰণে চিঠি লিখিছিলে যে মই যাব পৰা নাই, মই বিধায়ক প্ৰেম বৰা ডাঙৰীয়াক কৈ দিছোঁ। মনমোহন সিং ডাঙৰীয়াৰ কেইখনমান চিঠি আছিলে, ছোনিয়া গান্ধী ডাঙৰীয়াৰ চিঠি আছিলে, নৰসিংহ ৰাও ডাঙৰীয়াৰ চিঠি আছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মোক আলফাই এখন ৰিটেন ৱাৰ্ণিং দিছিলে 93ত, ৰাজহুৱা আদালতত বিচাৰ কৰিম বুলি আলফাৰ এখন চিঠি। সেই চিঠিখন আছিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছু প্ৰেচিডেণ্ট, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক, তেওঁ 2খন চিঠি লিখিছিলে, সেই চিঠিখন আছিলে। মোৰ আলমাৰীত 7খন শাস্ত্ৰ থাকে সদায়। আমাৰ 7খন শাস্ত্ৰৰ এই ৰত্নাৱলীখন আমাৰ বংশানুক্ৰমিকভাৱে ককা দেউতাই মোক দি থৈ গৈছিলে গিফ্ট। এইখন কি বুলি কয়, সাঁচিপতীয়া। এখেতে দেখিছোঁ আগতে, মই দেখাইছোঁ। এই মানে 7খন শাস্ত্ৰ আছিলে, একেবাৰে তলত গামোচাৰে মেৰিয়াই জাপি থৈছিলোঁ ৰত্নাৱলী সাঁচিপতীয়াখন, সেইখন লৈ গৈছে। এই বাকীকেইখন থৈ গৈছে। তেনেকুৱা মোৰ এতিয়া ৰাতিলৈকে মই যিমান মনত পৰিছে সেইখিনি আপোনালোকক কৈছোঁ। আৰু মই যিখন কিতাপ লিখি আছিলোঁ তাত মোৰ প্লেনিংটো এনেকুৱা আছিলে যে এই কাগজবিলাক মানে জেগাই জেগাই মানে ডকুমেণ্টেৰী এভিডেঞ্চ হিচাপে লগাম। বিহপুৰীয়াৰ কথা কওক, মোৰ ককা দেউতাৰ কথা, মোৰ দেউতাৰ কথা, ভূপেন হাজৰিকাৰ 2খন চিঠি, সেই বস্তুবিলাক মানে মই অত্যন্ত হতাশ আৰু অত্যন্ত দুখিত। আৰু সেইকাৰণে মই প্ৰথমতেই মই কৈছিলোঁ যে এইটো সাধাৰণ চুৰি ঘটনা নহয়, নিবলগীয়া বস্তু বহুত আছিলে। এখন যিকোনো এটা পৰিয়ালত যিমানখিনি বস্তু থাকিব লাগে গোটেইখিনি বস্তু মোৰ আছে। টিভি আছে, গেছ চিলিণ্ডাৰ আছে, বিভিন্ন আচবাব আছে, একেবাৰে নাইকিয়াতো নহয়, মিছা কথা ক'লেতো নহ'ব, একোতো নিয়া নাই।
আপুনি পইচা কেইটামান আছিলে নিছে, সেইটো নিবই ধৰক। বাকী একো বস্তু নিয়া নাই, একো ভঙা চোতাক, ফাইলটো ফালি চিলি পেলাইছে। আপুনি কাগজবিলাক ফালিছে আৰু 2খন কাগজ পৰি গৈছে। তেতিয়া তেওঁ কটন কলেজৰ GS, মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ GS। সেই সময়ত আমি এই গোটেই কলেজবিলাকত অসম ছাত্ৰ সমন্বয় সমিতিৰ নেতৃত্ব দিছিলোঁ। তেতিয়া আমাক মানে ৰাজহুৱা আদালতত এওঁলোক দুজনক বিচাৰ কৰিব পৰা হ'ব। হিতেশ্বৰ শইকীয়াৰ নিৰ্দেশত তেওঁলোকে ছাত্ৰ সমাজত বিভাজন আনিছে, এই ধৰণৰ অভিযোগ আনি পেলাই এই চিঠিখন মোক মুখ্যমন্ত্ৰীয়ে 15 চনত বিচাৰিছিলে যে ভূপেন যদি কপিটো আছে দিবাচোন। এতিয়া মই ক'লোঁ গুৱাহাটীত নাই, লখিমপুৰৰ ঘৰত আছে। তাৰপিছত আৰু মানে দিয়া নহ'লে মই চিধা কথাটো কৈছোঁ, তেখেতকো সুধিব পাৰে। তেখেতে মোক 15 চনত কিন্তু যেতিয়া বিসম্বাদ তুংগত উঠিছে মোক কৈছিলে যে এই চিঠিখন লাগে, মোক লাগিছিলে মানে। মই ক'লোঁ আছে, মই লখিমপুৰৰ ঘৰত আছে, গুৱাহাটীত থাকিলে আজিয়ে দিব পাৰিলোহেঁতেন, মই লখিমপুৰ গ'লে। পাছত পাহৰণিত থাকি গ'ল। তেনেকৈ ভূপেন হাজৰিকা ডাঙৰীয়াৰ চিঠিখন এতিয়া বিশ্ব বৰুৱা ডাঙৰীয়া জীয়াই আছেনে নাজানো। বিশ্ব বৰুৱা ডাঙৰীয়াই কেইদিনমান মোক ক'লে যে মই কেইদিনমান চিঠিখন থৈ দিওঁ। ইমান ধুনীয়া চিঠি লিখিছিলে, মাধৱদেৱ বঁটা দিয়াৰ। মানে মাধৱদেৱ বঁটাটো কি মই দিও গম নাপাওঁ, যিখিনি কথা ভূপেন হাজৰিকা ডাঙৰীয়াৰ চিঠিখনত আছিলে এটা ইতিহাস। আৰু চিঠিখন হেণ্ড অভাৰ কৰিছিলে কোনে চাব, পদ্মশ্ৰী সূৰ্য হাজৰিকাদেৱে মোৰ হাতত MLA কোৱাৰ্টাৰত আহি পেলাই সেই চিঠিখন দিছিলে। মই এখন কেনেকৈ হেৰুৱাম? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।